কোনোবাই আকৌ গোটেই দিনটো অপিডিৰ সন্মুখত বহি পাৰ কৰিছে। কোনোবাই আকৌ MRI, CT স্কেন, এণ্ডস্কপি কৰিবলৈ দীঘলীয়া শাৰী লৈছে। ঔষধৰ বিল দিব নোৱাৰি হস্পিটেলৰ পৰা যাবলৈ অনুমতি নিদিয়ে। তেতিয়া হয়তো পইচা বিচাৰি পাগলৰ দৰে হাহাকাৰ। চকুলো মোৰ ঘৰে মাতাতে বাৰাহে মাতাতে চেনেহ। মানে আজি বিশ্ব কবিতা দিৱসৰ উপলক্ষে আমাৰ নগাঁৱৰ এটি সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলাৰ অন্তৰ্গত এটি শাখা আছে, ৰঙাজিয়া শাখা আৰু ৰাজপথৰ কবিতা আৰু নগাঁও নাগৰিক সভা, এই গোটেই সমাজখনে লগ লাগি আজি বিশ্ব কবিতা দিৱসৰ এই পবিত্ৰখনত আমাৰ বিশ্ব কবিতা দিৱসৰ পবিত্ৰখনত আজি আমি এটি অনুষ্ঠান আহ্বান কৰিছিলোঁ। যথেষ্ট কবিতাপ্ৰেমী কাব্যপ্ৰেমী ৰাইজৰ ইয়াত সমবেত হয়, কবিতাপ্ৰেমী ৰাইজ সমবেত হয় আৰু স্কুল কলেজৰ কিছু শিক্ষাৰ্থী আহি ইয়াতে যোগদান কৰাত অত্যন্ত আনন্দ যে 50গৰাকী কবিয়ে কবিতা পাঠ কৰিলে। আজি এটি পবিত্ৰ দিনত আজি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি অতি আনন্দিত। বিশ্বৰ কবিসকলৰ দৰে আমাৰ অসমৰ কবিসকলেও আমি অন্যায় অবিচাৰৰ বিৰুদ্ধাচৰণ কৰি প্ৰকৃতিৰ বিনন্দীয়া ৰূপক আমি উপস্থাপন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ চেষ্টা কৰিব লাগে। মই তাকে আহ্বান জনাইছোঁ। অনুষ্ঠান বিশ্বৰ কবিতা দিৱসৰ কাৰণে আমি ৰঙাজিয়া শাখাৰ পৰা আমি অতি উত্তমে আমি আজি কবিতা দিৱস বুলি ৰাজপথত পাতিবলৈ আয়োজন কৰিলোঁ আৰু তাতে আমাৰ বিভিন্ন ঠাইৰ পৰা আহিছে, আমাৰ সুদূৰ ডিঙৰ পৰা আহিছে আৰু বিভিন্নজনে ইয়াত কবিতাৰ উপৰিও গীত পৰিৱেশন কৰিছে আৰু লগতে আমাৰ দিগন্ত ভাগৱতীৰ গীতে আমাক বেছি আপ্লুত কৰিলে। আৰু মই ৰঙাজিয়া শাখাৰ পৰা আমি কিমান সহায় কৰিব পাৰিছোঁ বিশ্বৰ কবিতা দিৱসত নাজানো, তথাপি আমি অতি আগ্ৰহেৰে যিকোনো অনুষ্ঠানত আমি সদায় ভাগ লোৱাৰ চেষ্টা কৰোঁ। আমাৰ নৱপ্ৰজন্মসকল ওলাই আহিছে আৰু আমাৰ কবিতা দিৱসটি সুকলমে পতাৰ কাৰণে আমি সকলোলৈকে তেওঁলোকে আহি যে আমাৰ কবিতাত যোগদান কৰিছে তেওঁলোকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই মোৰ বক্তব্য মই সামৰণি মাৰিলোঁ।